মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই লেটাৰ টু গডৰ ছেকেণ্ড পাৰ্টটো জানিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি কোনোবাই আমাৰ পৰা MCQ আৰু থিয়ৰী ইংলিছৰ নোট বিচাৰা, তেন্তে তোমালোকে স্ক্ৰীনত দিয়া অফিচিয়েল নম্বৰটো তোমালোকে কণ্টেক্ট কৰি সকলোবোৰ নোট ল'ব পাৰা মাত্ৰ 200 টকাত। আজি এই লেটাৰ টু গডৰ ছেকেণ্ড পাৰ্টটো আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। প্ৰথম পাৰ্টটো তোমালোকে যদি কোনোবাই নাই চোৱা, তেন্তে প্ৰথম পাৰ্টটো চাই আহিবা, তাৰপিছতে ছেকেণ্ড পাৰ্টটো বুজিবলৈ সহজ হ'ব। আমি অলৰেডি ডিছকাছ কৰিছোঁ যে লেন্সৰ খেতি বাতি শেষ হৈ যোৱাৰ পিছত, একেবাৰে ধ্বংস হৈ যোৱাৰ পিছত, তাৰপিছতনো কি হয় ব'লা আমি চাওঁ। But in the heart of all who lived in the solitary house in the middle of the valley, there was a single hope, help from God. সেই সমগ্ৰ উপত্যকাটো সকলোৰে হৃদয়ৰ মাজত একমাত্ৰ ভৰসাটো আছিল কি? ভগৱানৰ পৰা সহায়। Don't be so upset, even though this seemed like a total loss. Remember, no one dies of hunger. এইখিনি লেন্সে কৈছে যে তোমালোকে কোনে উদাস নহবা, যদিও এইখিনি গোটেইখিনি আমাক সমগ্ৰ লছৰ দৰে হ'ল। মনত ৰাখিবা যে কোনেও কি আমি ভোকত নমৰোঁ। That's what they say. আৰু এইখিনি সিহঁতে কৈছিলে যে no one dies of hunger, কোনেও ভোকত নমৰে। All through the night, Lenso thought only of his one hope, the help of God. আৰু সেই ৰাতিটো যোনদিনাখন লেন্সৰ খেতি ধ্বংস হৈ গৈছিলে, সেই ৰাতি লেন্সই মাত্ৰ এটা কথাই ভাবি আছিলে যে ভগৱানৰ পৰা সহায়। Whose eyes as he had been instructed. যে চকু কেইযোৰে কি সকলোবোৰ ইনষ্ট্ৰাক্ট কৰি আছে, সকলোবোৰ আদেশ উপদেশ দি আছে। See everything, সকলোবোৰ চাই আছে। Even what is deep in one's conscience. অৰ্থাৎ এজনৰ মনৰ ভিতৰতনো কি আছে সেইখিনিও জানে। লেন্সো was an ox of a man. লেন্সই এটা খাহাৰ গৰুৰ দৰে কাম কৰা মানুহ আছিল। Working like an animal in his field. সি জীৱ জন্তুৰ দৰে নিজৰ খেতিত কাম কৰিছিল। But still he knew how to write. কিন্তু তথাপিও কি সি লিখিবলৈ জানিছিল। The following Sunday, at daybreak, he began to write a letter which he himself would carry to the town and place in the mail. সেইদিনাখন কি কৈছিলে? দেওবাৰ আছিলে। সি ডেব্ৰেকৰ টাইমত, অৰ্থাৎ যেতিয়া দুপৰীয়া যেতিয়া ডেব্ৰেক লোৱা হয়, সেই সময়ত সি কি কৰিছিলে? এখন চিঠি লিখিছিলে আৰু সি কি কৰিছিলে? সেইটো মেইললৈ নিজে হাততকৈ লৈ গৈছিলে টাউনত। It was nothing less than a letter to God. সেইটো বেলেগ একো নাছিল, কিন্তু ভগৱানলৈ লিখা একমাত্ৰ লিখা এখন চিঠি আছিল। God, he wrote, if you don't help me, my family and I will go hungry this year. সেই চিঠিখনত লিখিছিল যে ভগৱান, যদিহে আপুনি আমাক সহায় নকৰে, মই আৰু মোৰ ফেমিলি ভোকত থাকিবলৈ গৈ আছোঁ এইবছৰ। I need 100 pesos in order to sow my field again and to live until the crops come. সেই লগতে এইখিনি লিখিছিলে যে মোৰ আৰু 100 পেছৰ দৰকাৰ, যেতিয়ালৈকে মোৰ ফিল্ড আকৌ পুনৰ কি নহয় উভতি নাহে, তেতিয়ালৈকে কি মই মোৰ ফেমিলিৰ সৈতে যাতে মই বাচি থাকিব পাৰোঁ, নিজে খোৱা বোৱা কৰিব পাৰোঁ। বিকজ দ্য হেল ষ্টৰ্ম, আমি জানোৱে যে হেল ষ্টৰ্মে কি কৰিছিলে? যি শিলাবৃষ্টি হৈছিলে, লেন্সৰ ফিল্ড ধ্বংস কৰি দিছিলে। হি ৰোড টু গড অন দ্য এনভেলপ, সি চিঠি খামখনত লিখিছিলে টু গড, মানে ভগৱানৰ প্ৰতি। পুট দ্য লেটাৰ ইনচাইড এণ্ড ষ্টিল ট্ৰাবল, সি কি কৰিছিল? চিঠিখন তাৰ ভিতৰত ৰাখিছিল, লগতে অলপমান কি হৈছিল? সমস্যাত পৰিছিল। ৱেন টু টাউন, সি টাউনলৈ গৈছিল। এট দ্য পোষ্ট অফিচ হি প্লেচ এ ষ্টাম্প অন দ্য লেটাৰ এণ্ড ড্ৰপ ইট ইন টু দ্য মেইল বক্স। সি কি কৰিছিলে? চিঠিখন লৈছিলে, চিঠিখনত এটা ষ্টাম্প মাৰিছিলে, ষ্টাম্প মৰাৰ পিছত সি কি কৰিছিলে? এইটো ড্ৰপ কৰি দিছিলে, যিটো মেইল বক্স থাকে আমাৰ ডাকঘৰত, যিটো মেইল বক্স থাকে তাত কি ড্ৰপ কৰি দিছিলে। ওৱান অফ দ্য এমপ্লয়ী হু ৱাজ এ পষ্টমেন এণ্ড অলছ' হেল্প এট পোষ্ট অফিচ, তাৰে এজন এমপ্লয়ী কৰ্মচাৰী আছিলে পোষ্ট অফিচৰ, অৰ্থাৎ ডাকঘৰৰ, যিজন পষ্টমেন আছিলে, তাতে কি আছিলে? পিয়ন আছিলে। তেখেতে কি কৰিছিলে? অফিচৰ কামবোৰতো সহায় কৰিছিলে। ৱেন টু হিজ বছ লাফিং হাৰ্ডলি এণ্ড শ্ব'ড হিম দ্য লেটাৰ টু গড, সি কি কৰিছিলে? চিঠিখন পাই মেলি হাঁহিছিলে আৰু তাৰপিছত বছৰ ওচৰলৈ লৈ গৈছিলে, দেখাইছিলে যে চিঠিখন কিহৰ ওপৰত লিখা আছে? ভগৱানৰ প্ৰতি। নেভাৰ ইন হিজ কেৰিয়াৰ এজ এ পষ্টমেন হি হেড নোন ডেট এড্ৰেছ, সি তাৰ কেৰিয়াৰত এনেকুৱা ধৰণৰ কোনো এড্ৰেছ অৰ্থাৎ ঠিকনাৰ বিষয়ে জনা নাছিল, কাৰণ ভগৱানৰ ঠিকনা ক'ত কোনেও নাজানে। এ পষ্টমাষ্টাৰ, এ ফেট এমিয়েবল ফেলো, আৰু যিজন পষ্টমাষ্টাৰ আছিলে আমাৰ, সেই তেখেত কি আছিলে? এজন শকত আৱত আৰু মৰম লগা ফ্ৰেণ্ডলি পাৰ্চন আছিলে। এণ্ড অলছ' ব্ৰক আউট লাফিং, তেখেতৰ কি আছিল? হাঁহিত ভাঙি পৰিছিল। বাট অলমষ্ট ইমিডিয়েটলি হি টাৰ্ণ ছিৰিয়াছ এণ্ড টেপিং দ্য লেটাৰ অন হিজ ডেস্ক, তাৰপিছত কি হৈছিল? লগালগ সি ছিৰিয়াছ হৈ গৈছিল। তাৰপিছত যিখন তাৰ লেটাৰ আছিল লেন্সৰ, সেইখন কি ডেস্কত থৈছিলে, কমেণ্টেড, তাত লিখিছিলে, কৈছিলে সেইটোৰ ওপৰত, চিঠিখনৰ ওপৰত, হোৱাট ফেট, আই উইচ আই হেড দ্য ফেট অফ দি মেন হু ৰোড দ্য লেটাৰ। তাৰপিছত কৈছে যে কি বিশ্বাস, মই আশা কৰোঁ যদিহে মোৰ এই মানুহজনৰ নিচিনা বিশ্বাস থাকিলেহেঁতেন যোনে এই চিঠিখন লিখিছে। ষ্টাৰ্টিং আপ এ কৰেছপণ্ডেঞ্চ উইথ গড, তেখেতে ওপৰত ভগৱান বুলি লিখিবলৈ আৰম্ভ কৰিছিলে। ষ্টাৰ্টিং আপ এ কৰেছপণ্ডেঞ্চ উইথ গড, তেখেতে চিঠিখন ভগৱানৰ হৈ নিজে লিখিবলৈ আৰম্ভ কৰিছিলে। চ' ইন অৰ্ডাৰ নট টু শ্বেক দ্য ৰাইটাৰ্ছ ফেথ ইন গড, দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া। তাৰপিছত যাতে যোনজনে এই চিঠিখন লিখিছে, অৰ্থাৎ লেন্সৰ কথা কোৱা হৈছে, লেন্সৰ যাতে কি নহয়
ভাঙি নপৰে, ভগৱানৰ প্ৰতি থকা বিশ্বাসটো তেখেতৰ ভাঙি নপৰে, সেইবাবে তেখেতৰ এটা বুদ্ধি আহিছিল মাথাত। আনচাৰ দ্য লেটাৰ, তেখেতে কি কৈছিলে, চিঠিখনৰ উত্তৰ দিম বুলি ভাবিছিলে। বাট ৱেন হি অপেনড ইট, ইট ৱাজ এভিডেণ্ট ডেট টু আনচাৰ ইট হি নিডেড ছামথিং মোৰ দেন গুডউইল। সি কি কৈছিলে, ইয়াত সি এইটো সাক্ষী আছিলে যে লেঞ্চই কিবা ভগৱানৰ প্ৰতি কিবা যে বিচাৰিছে, সেইটোৰ বদলিও এনেকুৱা কিবা এটা বিচাৰিছে যিটো কি তেখেতৰ ইচ্ছা শক্তিৰ বাহিৰত। ইংক এণ্ড পেপাৰ, তেখেতে চিয়াহী আৰু পেপাৰ লৈছিলে। বাট ই ষ্টাক টু হিজ ৰিজলিউশ্যন, কিন্তু সি কি কৈছিলে, ৰখি গৈছিলে কি উত্তৰ দিব বুলি। ই আস্ক ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ, সি কি কৰিছিলে, চিঠিখনত দেখিলে যে লেঞ্চই কিমান বিচাৰিছিলে 100 পেছছ। এতিয়া সি নিজৰ যিসকল কৰ্মচাৰী আছিলে, ডাকঘৰত কাম কৰি থকা মানুহ, সিহঁতৰ পৰা কি পইচাও খুজিছিলে। হি হিমছেল্ফ গেভ এ পাৰ্ট অফ হিজ চেলাৰী এণ্ড সেভাৰেল ফ্ৰেণ্ড অফ হিজ ৱেৰ অব্লিক টু গিভ ছামথিং ফৰ এন এক্ট অফ চেৰিটি। সি নিজৰ চেলাৰী এটা অংশ দিছিলে আৰু যিমানসকল তাৰ বন্ধু আছিলে সকলোৰ পৰা লৈছিলে। এইটো কি এটা যে কৰ্ম হয়, কিহৰ, চেৰিটি, অৰ্থাৎ দান দক্ষিণা এটা কৰ্ম হিচাপে লৈছিলে। ইট ৱাজ ইম্পচিবল ফৰ হিম টু গেডাৰ অল 100 পেছছ, চ' হি ৱাজ এবল টু চেণ্ড দ্য ফাৰ্মাৰ অনলি এ লিটল মোৰ দেন হাফ। তাৰপাছত তাৰ বাবে কি কৈছিলে, এই গোটেইখিনি পইচা সংগ্ৰহ কৰাটো অসম্ভৱ আছিলে, যে 100 পেছছ বিচাৰিছে, 100 পেছছ দিয়াটো তেখেতৰ বাবে অসম্ভৱ আছিলে। কিন্তু তেখেতে তথাপিও সক্ষম হৈছিলে আধাতকৈ বেছি, অৰ্থাৎ 50 পেছছতকৈ বেছি, এইটো অলপ পিছত পাব যে 70 পেছছ সক্ষম হৈছিলে গোটাবলৈ। হি পুট দ্য মানি ইন এন এনভেলপ এড্ৰেছ টু লেঞ্চো এণ্ড উইথ ইট এ লেটাৰ কণ্টেইন অনলি এ ছিংগল ৱৰ্ড এজ এ ছিগনেচাৰ গড। তেখেতে কি কৰিছিলে, যিখন চিঠি খাম আছিলে, খামৰ ওপৰত লিখি দিছে যে গড বুলি, অৰ্থাৎ ছিগনেচাৰ কৰি দিছিলে, যাতে লেঞ্চোৱে ভাবে যে এইটো ভগৱানে চহী কৰি দিছে। ছানডে লেঞ্চো কেম এ বিট আৰ্লিয়াৰ, আৰু সেই দিনাখন দেওবাৰে লেঞ্চো অলপমান আগতীয়াকৈ আহিছিল। দেন ইউজুৱেল টু আস্ক ইফ দেয়াৰ ৱাজ এ লেটাৰ ফৰ হিম, আৰু সুধিবলৈ আহিছিল যে তাৰ বাবে কোনো চিঠি আহিছে নেকি, কাৰণ সি ভগৱানলৈ লিখিছিলে, এতিয়া চিঠিখনৰ উত্তৰটো সি বিচাৰিছে, নহয় জানো। ইট ৱাজ দ্য পোষ্টমেন হিমছেল্ফ হু হেণ্ডেড দ্য লেটাৰ টু হিম, while the postmaster, experiencing the contentment of a man who has performed a good deed, looking on from his office. আৰু এইটো কি আছিল, পোষ্টমেনজনে আছিল, তেখেতক হাতত লেটাৰখন দি দিছিল, তেখেতক গতাই দিছিল। তাৰপিছত যিজন পোষ্টমাষ্টাৰ আছিল, তেখেতে কি এই অভিজ্ঞতাটো প্ৰথমবাৰৰ বাবে পাইছে, যোনে নেকি মনত এটা ভাল ইচ্ছা লৈ, ভাল আশাবাদী লৈ তেখেতে কি অফিচৰ পৰা তেখেতলৈ, অৰ্থাৎ লেঞ্চলৈ চাই আছিল। লেঞ্চো শ্ব'ড নট দ্য স্লাইটেষ্ট ছাৰপ্ৰাইজ অন চিং দ্য মানি, আৰু লেঞ্চো যেতিয়া চিঠিখন খুলিছিলে সি অলপো মানে কি হৈছিল, আচৰিত হোৱা নাছিল পইচাখিনি চাই। ছাচ উইথ হিজ কনফিডেঞ্চ, তাৰ যিহেতু ইমানখিনি কনফিডেঞ্চ আছিলে। বাট হি বিকেম এংগ্ৰি ৱেন হি কাউণ্টেড দ্য মানি, কিন্তু তাৰ খং উঠি গৈছিল যেতিয়া সি পইচাখিনি হিচাপ কৰিছিল। গড কুড নট হেভ মেড এ মিষ্টেক নৰ কুড হি হেভ ডিনাইড লেঞ্চো হোৱাট হি হেড ৰিকুৱেষ্টেড। তাৰপাছত সি খং উঠি গৈছিল লেঞ্চো, যে ভাবিছিল যে ভগৱানেতো কেতিয়াও কি ভুল কৰিব নোৱাৰে, যে লেঞ্চোৱে যিখিনি বিচাৰিছে সেইখিনি ভগৱানে কি অমান্তি হ'ব নোৱাৰে। ইমিডিয়েটলি লেঞ্চো ৱেণ্ট আপ টু দ্য উইণ্ড' টু আস্ক ফৰ পেপাৰ এণ্ড ইংক। হঠাতে লেঞ্চো কি কৈছিল, খিৰিকীৰ ওচৰলৈ গৈছিল আৰু কৈছিল যে মোক পেপাৰ আৰু এখন কি দিয়ক, চিয়াঁহী দিয়ক, পেপাৰ আৰু চিয়াঁহী দিয়ক। অন দ্য পাব্লিক ৰাইটিং টেবল, আৰু যিহেতু তাত পাব্লিক ৰাইটিং মানে মানুহবোৰে যিসকল মানুহ যায় তাত কি লিখিবলৈ কাৰণে পাব্লিক টেবুল এখন থাকে, তাতে সি লৈছিল আৰু লিখিব লৈছিল। হি ষ্টাৰ্টেড টু ৰাইট, সি লিখিব লৈছিল উইথ মাছ ৰিংকলিং অফ হিজ ব্ৰ', অৰ্থাৎ তাৰ চকু চেলাউৰি যিখিনি আছে সেইখিনি পূৰা টিপাই লিখিব ধৰিছিল। কজ বাই দ্য এফৰ্ট হি হেড টু মেক টু এক্সপ্ৰেছ হিজ আইডিয়া, আৰু এইখিনি কাৰণ হৈছে সি তাৰ নিজৰ মনৰ যি ভাৱনা আছিল, বুদ্ধিখিনি আছিল, সেইখিনি কি এক্সপ্ৰেছ কৰিছে চিঠিৰ মাধ্যমত, লিখিব লৈছে পূৰা স্পীডত। ৱেন হি ফিনিছড হি ৱেণ্ট টু দ্য উইণ্ড' টু বাই এ ষ্টাম্প, যেতিয়া সি শেষ কৰিছিল সি খিৰিকীৰ ওচৰলৈ গৈছিল এটা ষ্টাম্প কিনিবলৈ, হুইচ হি লিকড এণ্ড দেন এফিক্সড দ্য এনভেলপ উইথ এ ব্ল' অফ হিজ ফিষ্ট। সি কি কৰিছিল, তাৰপিছত যেতিয়া ষ্টাম্পটো কিনিলে, ষ্টাম্পটো সি আঠা দি লগোৱা নাছিল, তাই কি কৈছিল লিকড, অৰ্থাৎ সি চেলেকি দিছিল অলপমান, অৰ্থাৎ থু লগাই মেলি সেইটো ফিক্স কৰি দিছিল চিঠি খামত, উইথ এ ব' অফ ফিষ্ট, আৰু ঘুচিয়াই মেলি লগাই দিছিল, মানে এনেকৈ থাপা মাৰি লগাই দিছিল। দ্য মোমেণ্ট দ্য লেটাৰ ফেল ইন টু দ্য মেইল বক্স দ্য পোষ্টমাষ্টাৰ ৱেণ্ট টু অ'পেন, আৰু যেতিয়া চিঠিখন বক্সত পেলাইছিল তেতিয়া কি কৰিছিল, যিজন পোষ্টমাষ্টাৰ আছিল তেখেতে নিজে গৈ উলিয়াই আনিছিল চিঠিখন আৰু সেইখন খুলি চাইছিল। তাৰপিছত চোৱা তাত কি লিখা আছে, যে ইট ছেইড গড অফ দ্য মানি ডেট আই আস্ক ফৰ অনলি 70 পেছছ ৰিচ মি, কৈছে যে ভগৱান মই যিমানখিনি পইচা আপোনাক বিচাৰিছিলোঁ মাত্ৰ 70 পইচাহে মোৰ ওচৰলৈ আহিছে। চেণ্ড মি দ্য ৰেষ্ট, মোক বাকী থকাখিনি পঠিয়াই দিয়ক। চিন্স আই নিড ইট ভেৰি মাছ, যিহেতু মোৰ সেইখিনি বহু দৰকাৰ। বাট ডোণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুক। লেঞ্চো কি কৈছে, যে ভগৱান বাকী থকা পইচাখিনি যিখিনি আছে মোক পঠিয়াই দিয়ক, যিহেতু মোৰ এইখিনি বহুত দৰকাৰ।
কিন্তু এইটো কি নকৰিব যে মেইলৰ যোগেদি মোক কেতিয়াও নপঠিয়াব কাৰণ যিসকল পোষ্ট অফিচৰ কৰ্মচাৰী আছে সিহঁত কি এটা জধামূৰ্খৰ দল আৰু লাষ্টত লিখি দিছে লেন্সো বুলি যোনে তাক পইচা দিছে সিয়ে কি হৈ গ'ল সিহঁতে বেয়া হৈ গ'ল